অসমতে অসমীয়া ভাষা এতিয়া এলাগী হোৱাৰ পথত নেকি? বৰঝাৰৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাজ্য ভাষা সন্ধানহীন। অসমৰ আকাশপথত কেতিয়া পুনৰ ধ্বনিত হ'ব অসমীয়া ভাষা? গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল 2ত এলাগী হৈছে নেকি অসমীয়া ভাষা? এই নতুন টাৰ্মিনেলত ৰাজহুৱা ঘোষণা কেৱল হিন্দী আৰু ইংৰাজীত হোৱাক লৈ উত্থাপন হৈছে প্ৰশ্ন। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, অৱসৰপ্ৰাপ্ত IPS বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু অৱসৰপ্ৰাপ্ত ACS বিষয়া মুকুল চন্দ্ৰ গগৈয়ে বিমানবন্দৰ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছে এখন গুৰুত্বপূৰ্ণ পত্ৰ। ২৬ জুনত প্ৰেৰণ কৰা পত্ৰখনত অভিযোগ উত্থাপন কৰা হৈছে যে টাৰ্মিনেল 2ত যাত্ৰীসকলৰ বাবে কৰা অধিকাংশ ঘোষণা কেৱল ইংৰাজী আৰু হিন্দীতে সীমাবদ্ধ। উল্লেখযোগ্য যে বৰঝাৰ বিমানবন্দৰৰ পৰিচালনাৰ দায়িত্ব বৰ্তমান আদানী গোষ্ঠীৰ হাতত আছে। ইমেইল যোগে পত্ৰ প্ৰেৰণ কৰাৰ পিছত বিমানবন্দৰ কৰ্তৃপক্ষই বিষয়টো বিবেচনা কৰাৰ আশ্বাস দিছে যদিও আনুষ্ঠানিকভাৱে কোনো সময়সীমা ঘোষণা কৰা হোৱা নাই। উল্লেখযোগ্য যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে ২০১৬ চনতে বিমানবন্দৰসমূহত স্থানীয় ভাষা ব্যৱহাৰৰ নিৰ্দেশনা জাৰি কৰিছিল। ২০১৮ চনত তেতিয়াৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী সুৰেশ প্ৰভুৱেও সেই নিৰ্দেশনা পুনৰ এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়ালৈ প্ৰেৰণ কৰিছিল। নিয়ম অনুসৰি বিমানবন্দৰত ঘোষণা প্ৰথমে স্থানীয় ভাষাত, তাৰ পাছত হিন্দী আৰু ইংৰাজীত হ'ব লাগে। পত্ৰখনত উল্লেখ কৰা হৈছে যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি হিন্দী আৰু ইংৰাজীৰ সমান্তৰালভাৱে আঞ্চলিক ভাষাৰ ব্যৱহাৰ উৎসাহিত কৰা হয়। তেওঁলোকৰ মতে অসমীয়াৰ ব্যৱহাৰ কেৱল ভাষাগত স্বীকৃতিৰ বিষয় নহয়, বৰঞ্চ জৰুৰীকালীন পৰিস্থিতিত যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰতো ই অতি গুৰুত্বপূৰ্ণ। ইফালে বিমানবন্দৰৰ সূত্ৰৰ পৰা জানিব পৰা মতে বৰ্তমান টাৰ্মিনেল 2ত মেচিনৰ সহায়ত হিন্দী আৰু ইংৰাজীত ৰাজহুৱা ঘোষণা কৰা হয়। মাজে মাজে মাইক্ৰফোনৰ জৰিয়তে অসমীয়াটো ঘোষণা কৰা হয়। কিন্তু অসমীয়া ঘোষণাত শব্দ প্ৰয়োগ আৰু উচ্চাৰণজনিত কিছু সমস্যা ধৰা পৰাত মেচিন ভিত্তিক ব্যৱস্থাটো উন্নত কৰাৰ কাম চলি আছে। কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে যে আগন্তুক 10ৰ পৰা 15 দিনৰ ভিতৰত নতুন টাৰ্মিনেলত মেচিনৰ সহায়ত শুদ্ধ উচ্চাৰণেৰে অসমীয়া ভাষাত ৰাজহুৱা ঘোষণা আৰম্ভ কৰিব পৰা যাব। ব্যুৰো ৰিপৰ্ট, হেডলাইন 8।